ন আজি আমি ব্যতিক্ৰম ধৰণেৰে ভগৱানৰ বিষয়ে জানিবলৈ সামান্য প্ৰয়াস কৰোঁ আহক। আমি ভাৰতীয় সংস্কৃতিৰ মানুহ হিচাপে ভগৱানৰ বিষয়ে অনেক কথা শুনি আহিছোঁ। আমি বিভিন্ন ধৰ্ম অধ্যয়ন কৰিলে গম পাওঁ যে সকলো ধৰ্মই কৈ গৈছে যে ভগৱান আছে। আমি ভগৱানক বিশ্বাস কৰিব লাগে, এই কথাই আমি শিকি আহিছোঁ। দুজন সন্তানৰ এজন পিতৃ আৰু দুয়োজন সন্তানৰ পিতৃজনৰ সম্পৰ্কে ধাৰণা বেলেগ বেলেগ ধৰণৰ। দুয়োজন সন্তানৰ বেলেগ বেলেগ ধাৰণা এই যে এজন সন্তানে দেউতাকৰ পৰা পূৰ্বতে শাস্তি লাভ কৰিছিল, সেয়েহে তেওঁৰ ধাৰণা হৈছে যে পিতৃ মানে এক ভয়ানক, পিতৃয়ে শাস্তি বিহে। আৰু আনজন সন্তানৰ পিতৃৰ সৈতে সম্পৰ্ক মধুৰ, তেওঁৰ অন্তৰত এইটোৱে ধাৰণা যে দেউতাকে সদায় লালন পালন কৰে মৰমেৰে আৰু তেওঁ সেয়েহে দেউতাকৰ সৈতে মধুৰ সম্পৰ্ক বৰ্তাই ৰাখিছে। এতিয়া আমি তেনেদৰে ভগৱানৰ বিষয়ে দুই ধৰণৰ ধাৰণা ল'ব পাৰোঁ। আমি যদি ভাবোঁ যে ভগৱানে আমি কৰা পূৰ্বৰ পাপ কৰ্মসমূহৰ শাস্তি বিহে, আমি যেতিয়া কথাষাৰ শুনো তেতিয়া আমাৰ মনত ধাৰণা হয় যে অমুক মানুহজন বৰ শাস্তি খাই মৰিছিল দেই, কিজানি নিশ্চয়কৈ বেয়া কাম কৰিছিল, তাৰ শাস্তি পাইছে। অমুকে বৰ শাস্তি লাভ কৰিলে দেই, কাৰণ তেওঁ কিজানি পাপী আছিল, যাৰ শাস্তি ভুগিছে। ঠিক তেনেদৰে এনেধৰণৰ কথাবোৰ আমি যেতিয়া শুনো তেতিয়া আমাৰ মনত কি ধাৰণা হয়? আমাৰ মনত ধাৰণা হয় যে ভগৱানে শাস্তি বিহে, অৰ্থাৎ ভগৱানৰ প্ৰতি আমাৰ মনত ভয় জন্মিলে। ভগৱানৰ প্ৰতি যেতিয়া ভয় জন্মিলে তেতিয়া আমি কি কৰিলোঁ? লাহেকৈ ভগৱানৰ পৰা আঁতৰ হ'বলৈ আমি চেষ্টা কৰিলোঁ। আচলতে ধৰ্মীয় গুৰুসকলে আমাক ভগৱানৰ প্ৰতি ভয় খুৱাবলৈ চেষ্টা কৰিছিল, যাতে আমি বেয়া কাম নকৰোঁ, যাতে আমাৰ অন্তৰ আত্মা শুদ্ধ হৈ থাকে। সেয়েহে তেওঁলোকে শিকাইছিল যে এইটো কাম নকৰিবা, এইটো কাম কৰিলে পাপ হয়, অমুক নকৰিবা, তমুক নকৰিবা ইত্যাদি ধৰণৰ কথা কৈ গৈছিল। কিন্তু আমি সেই কথাসমূহ পালন নকৰিলোঁ, যাৰ কাৰণে আমি পাপৰ উপৰি পাপ কৰি গৈ আছোঁ। যেনেকৈ এটা শিশুক সৰুতে মাকে শিকায়, ভাত খোৱা, যদি ভাত নোখোৱা অমুক আহিব, যদি ভাত নোখোৱা তমুক হ'ব, যদি ভাত নোখোৱা তমুক হ'ব। কিন্তু প্ৰকৃততে শিশুটোৱে যেতিয়া ডাঙৰ হৈ আহে লাহে লাহে কথাষাৰৰ সত্যতা বুজি পাব আৰু তেওঁ নিজে নিজে সকলো কথাৰ প্ৰকৃত সত্যতা বুজি পোৱাৰ দৰেই যেতিয়া মানুহ ডাঙৰ হয়, যেতিয়া মানুহে বুজি পায় যে পাপসমূহ নকৰিবা বুলি কি কাৰণত কৈছিল, তেতিয়া নিশ্চয়কৈ বহুত ভাল হৈ আহে। শংকৰদেৱে কৈছিল যে কুকুৰ চিগাল গৰ্ভধৰু আত্মাৰাম, জানিয়া হবাকো পৰি কৰিবা প্ৰণাম। কিয়নো সকলো জীৱকে আমি যেতিয়া ঈশ্বৰ জ্ঞান কৰোঁ তেতিয়া আমাৰ ব্যৱহাৰ সকলো জীৱৰ প্ৰতি হৈ পৰিব পূজনীয়। আমি সকলো জীৱকে মৰম কৰিম, তেতিয়া কি হ'ব? আমাৰ অন্তৰত মৰমৰ সংস্কাৰ গঢ়ি উঠিব। আমি অহিংসা ধৰ্ম পালন কৰিম। সকলো জীৱকে মৰমেৰে দয়াৰে যেতিয়া আমি চাম তেতিয়া আমাৰ মানৱ ধৰ্ম বৰ্তি থাকিব। সেয়েহে মহান মনীষীসকলে আমাৰ সংস্কাৰ জাগিবৰ কাৰণে এইসমূহ কথা কৈছিল। যেতিয়া আমাৰ অন্তৰত সংস্কাৰ জন্মিব তেতিয়া আমি কোনটো কৰ্ম কৰা উচিত, কোনটো কৰ্ম কৰা অনুচিত তাৰ উচিত বিচাৰ লাভ হ'ব। কিন্তু আমি যেতিয়া শিকিলোঁ যে ভগৱানক আমি বিশ্বাস কৰিব লাগে, ভগৱানক আমি স্মৰণ কৰিব লাগে, তেতিয়া আমি নিজকে আকৌ এনেকৈ ভাবিলোঁ, তেওঁ হৈছে পৰমাত্মা, আমি হৈছোঁ আত্মা। ঈশ্বৰে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে, বিশ্ব ব্ৰহ্মাণ্ডৰ পালন কৰিছে, কিন্তু আমি সামান্য নৰমনিচ। আকৌ তেতিয়া আমাৰ মনত ভাৱ হ'ল আমি সামান্য নৰমনিচ, আমি মূঢ়মতি, আমি অল্পমতি, আমাৰ জ্ঞানৰ অভাৱ। তেতিয়া আমাৰ কি হ'ব? আমি নিজকে মনত আমি এনেকৈ ৰেকৰ্ড কৰিলোঁ, আমি মূঢ়মতি, আমি অল্পমতি, আমি পাপী, আমি অনেক ভুল কৰাৰ পিছতো আমাক সেই কৰ্মৰ শাস্তি নিবিহা, আমাক তুমি সকলো পাপৰ ক্ষমা কৰা, কিয়নো তুমি দয়ালু। আমি এনেকৈও আমি ভগৱানৰ প্ৰতি ধাৰণা এটা ল'ব পাৰোঁ, কিয়নো ভগৱান হৈছে অপাৰ শক্তিৰ অধিকাৰী, তেওঁ সকলো পাপ কৰ্ম মোচন কৰে। তেওঁ যেতিয়া পাপ কৰ্ম মোচন কৰে আমি কৰা সামান্য পাপৰটো ক্ষমা কৰিবই। এনেদৰে আকৌ আমি যেতিয়া ভাবোঁ তেতিয়া আমাৰ মগজুত আমি নিজে নজনাকৈয়ে ৰেকৰ্ড হৈ যায় যে আমি যিমান পাপ কৰিলেও ঈশ্বৰে আমাক ক্ষমা কৰিব, গতিকে আমি পাপ কৰ্ম কৰিবলৈ নিজৰ মনটোক উদ্বুদ্ধ কৰোঁ। কিন্তু প্ৰকৃততে সেয়া কৰা অনুচিত। ধৰ্মীয় গুৰুসকলে ধৰ্মীয় ৰীতি নীতি বহুত আমাক শিকাই গৈছে। আমি নিজকে শৰীৰটোক শাস্তি দিওঁ, কিয়নো শৰীৰটো শাস্তি দিলে মানে আমাৰ এই শৰীৰটোৱেহে
পাপ কৰ্ম কৰে আৰু শাস্তি দিয়াৰ লগে লগে পাপ কৰ্ম কৰা শৰীৰটো আত্মসংযমী হয়। আত্মসংযমী যেতিয়া হয় তেতিয়া প্ৰবল ইচ্ছা শক্তি জাগ্ৰত হয়। প্ৰবল ইচ্ছা শক্তি যেতিয়া জাগ্ৰত হয় তেতিয়া নিজে নিজেই আত্মসংশোধনৰ সৃষ্টি হয়। আমি নানা ব্ৰত কৰোঁ। ধৰক আজি সোমবাৰ ব্ৰত কৰিলোঁ, সোমবাৰে খাদ্য ব্ৰত কৰিলোঁ, এইটো সোমবাৰে আমি খাদ্য ব্ৰত কৰিলোঁ, অহা সোমবাৰে আমি তেতিয়া ভাবিব লাগিব যে আজি আমি মনৰ কুৰ্চুট কপটসমূহ আমি ত্যাগ কৰিম। তাৰ পিছৰ সপ্তাহটোত আমি ভাবিম যে মনৰ অহংকাৰ ত্যাগ কৰিম। কিন্তু আমি যেতিয়া এই ত্যাগসমূহ ইটোৰ পিছত সিটোকৈ নিজৰ অন্তৰৰ পৰা ত্যাগ কৰি নগ'লোঁ তেতিয়া আমি একেটা খোজতে ৰৈ গ'লোঁ, আমি দ্বিতীয়টো পৰ্যায়লৈ যাব নোৱাৰিলোঁ। ধৰ্মই আমাক শিকাই গ'ল যে পুৱাই আমি স্নান কৰিব লাগে। তাৰ গুঢ়াৰ্থ আছিল যে আমি মনটো পবিত্ৰ কৰিব লাগে। শৰীৰটো পবিত্ৰ কৰাৰ লগতে মনটো পবিত্ৰ কৰিলেহে প্ৰকৃত পবিত্ৰতা লাভ কৰে। কিন্তু আমি তাৰ গুঢ়াৰ্থ বুজিবলৈ কেতিয়াও চেষ্টা নকৰিলোঁৱেই। যেতিয়া আমি চেষ্টা নকৰিলোঁ তাৰ কাৰণে আমি কি কৰি গ'লোঁ, এতিয়া আমি নিজে দেখি আছোঁ যে সংসাৰত পাপৰ উপৰি পাপ বাঢ়ি বাঢ়ি গৈ আছে, কিয়নো আমি ধৰ্মীয় ৰীতি নীতিসমূহৰ প্ৰকৃত গুঢ়াৰ্থ কেতিয়াও বুজিবলৈ চেষ্টা কৰা নাছিলোঁ। আমি ভগৱানক বন্দী কৰি ৰাখিছোঁ কেৱল নামঘৰ মন্দিৰত। আমি উদাহৰণস্বৰূপে লওঁ, এজন মানুহে মন্দিৰলৈ গৈ আছে, তেওঁ চিগাৰেট খাই খায় আৰু যেতিয়া মন্দিৰৰ সন্মুখত পালেগৈ তেতিয়া তেওঁ নিজেই চেণ্ডেলযোৰ খুলিল। চেণ্ডেলযোৰ খোলাৰ লগে লগে তেওঁ চিগাৰেটটো ভৰিৰে মোহাৰি পেলালে। তেওঁ ভগৱানক পূজা কৰিলে, পূজা কৰি আকৌ স্বাভাৱিকভাৱে চেণ্ডেলযোৰ পিন্ধিলে, চেণ্ডেলযোৰ পিন্ধিয়ে তেওঁ আকৌ চিগাৰেটটো জ্বলাই ল'লে। এতিয়া আমি যদি ধৰোঁ ভগৱান আমাৰ লগতেই আছে, ভগৱান আমাৰ আত্মাত আছে, ভগৱান আমাৰ কাষত আছে, ভগৱানে আমাক সকলো দেখি আছে, তেতিয়া জানো আমি চিগাৰেটটোক আকৌ খাব পাৰিলোঁহেঁতেন ভগৱান সন্মুখত লৈ? কিন্তু আমি ভাবি থাকিলোঁ যে ভগৱান কেৱল মন্দিৰত আছে, ভগৱান কেৱল নামঘৰত আছে, সেয়েহে আমি কেৱল নামঘৰ বা মন্দিৰতহে আমি চিগাৰেটটো নুমুৱালোঁ। কিন্তু ওলাই অহাৰ লগে লগে আমাৰ পূৰ্বৰ সেই প্ৰবৃত্তি জাগ্ৰত হ'ল। ঠিক সেইদৰে এজন ব্যৱসায়ীয়ে গ্ৰাহকক কৈছে যে আপুনি বুলিহে কেৱল মোৰ ব্যৱসায়লৈ, মোৰ এই দোকানখনলৈ আপুনি আহি থাকে, আপুনি মোৰ নিয়মীয়া গ্ৰাহক হোৱাৰ কাৰণেহে মই আপোনাক কেৱল ইমান কম দামত এই বস্তুটো বিক্ৰী কৰিছোঁ। প্ৰকৃততে সেই কথাষাৰ তেওঁ কিন্তু মিছা কৈছিল। সেই মানুহজনে এই মিছাষাৰ তেতিয়া ক'ব পাৰিবনে যদিহে তেওঁ ভাবে যে ভগৱান তেওঁৰ কাষতেই আছে? তেওঁতো নিশ্চয়কৈ সেই মিছা কথাষাৰ কেতিয়াও ক'ব নোৱাৰে। আমি সংসাৰত ইমান বেছি সম্পৰ্ক বৰ্তাই ৰাখিছোঁ, ইমান বেছি সম্পৰ্ক বৰ্তাই ৰাখিছোঁ, তাৰ মাজত জানো আমি ভগৱানক তাৰে এটা সম্পৰ্ক বুলি আমি জ্ঞান কৰিব নোৱাৰোঁ? আমি ভগৱানক প্ৰথমে বিশ্বাস কৰিব নালাগে। আমি প্ৰথমে বিশ্বাস নকৰি তেওঁৰ সৈতে সম্পৰ্কটো আমি বৰ্তাই চাওঁ। যদি বিশ্বাস হয় তেতিয়াহ'লে আমি সম্পৰ্কটো নিয়মীয়াকৈ বৰ্তাই ৰাখিম, আৰু যদি বিশ্বাস নহয় তেতিয়াহ'লে আমি নিশ্চয়কৈ সেই সম্পৰ্ক নকৰিলেই হ'ল। আজি আমি ভীষণ যুক্তিবাদী। এজন ধৰি লোৱা হওক, মোৰ এগৰাকী বান্ধৱীয়ে মোক কৈছে যে এইজন ডক্তৰ বহুত ভাল, মই তেতিয়ালৈকেহে সেইজন ডক্তৰক বিশ্বাস কৰিম যেতিয়ালৈকে মই সেই ডক্তৰজনৰ কাষলৈ নাযাওঁ বা ডক্তৰজনৰ কাষলৈ গ'লেও মই তেওঁৰ পৰা ভাল ফল লাভ নকৰোঁ। যদি আমি ভাল ফল লাভ নকৰোঁৱে, সেইজন ডক্তৰক ভাল বুলি কিয় বিশ্বাস কৰিম? কথাষাৰতো নিশ্চয় যুক্তি আছে। ঠিক সেইদৰে ভগৱানক নালাগেচোন প্ৰথমে আপুনি বিশ্বাস কৰিব, প্ৰথমে যুক্তিৰে চাওক, প্ৰথমে আপুনি নিজেই তেওঁক এনেকৈ এক সম্পৰ্ক যেনেকৈ মানুহৰ সৈতে বৰ্তাই ৰাখে ঠিক তেনেকৈ বৰ্তাই ৰাখি চাওক, নিজৰ আত্মা শুদ্ধি কৰক, তেতিয়া আপুনি নিজেই গম পাব প্ৰকৃততে ভগৱান কি। ধন্যবাদ।